হেল্ল'। হেল্ল'। এইটোৱে নেকি নাম্বাৰ? কোনে ক'লে আপুনি? মই সীমান্ত কলিতা ক'লে, এইমাত্ৰ মেছেজ কৰিছিলে আপুনি। ঠিক আছে, মই মেছেজ কৰা নাই, আপুনি কল কৰি মানে মেছেজ কৰিছিলে, মই ৰিপ্লাই কৰিছোঁ। ঠিক আছে, আচ্ছা কওক। আচ্ছা। ক'ত আছে? গুৱাহাটীৰ ক'ত আছে? গুৱাহাটীৰ গণেশগুৰিত আছোঁ, কওক। আজি ফ্ৰী আছে? কওকচোন, কিবা আছিলে নেকি আপোনাৰ? নহয়, ফ্ৰী আছে নেকি? ফ্ৰীটো আছোৱে, আমি প্ৰায় থাকোৱে। আচ্ছা আচ্ছা আচ্ছা। গণেশগুৰিত গ'লে লগ পাম ন? পাব, আহিব। আচ্ছা, মই তাৰ মাজতে এটা কথা সুধিব বিচাৰিছো, মানে বিক্ৰম চিয়ৰ। কলিতা অসম বুলি যে সেইজন কোন হয়? তেওঁ হ'ল গুৱাহাটী বীৰলাচিত সেনাৰে তেওঁ। তাকে কোন হয়? কোন হয় আৰু বীৰ লাচিত সেনাৰে আকৌ। সেইটো কোন হয় আকৌ তেওঁ এই বীৰ ব্যক্তিগত। লাচিত সেনা তেনে কৈ লাভ নাই। কোন হয় সেইটো সুধিছো, সেইটো কওক। আৰে চিধা চিধি সুধিছো, চিধা চিধি কওক, কোন হয়? আপুনি কোন হয় সেইটো কওকচোন। আপুনি মোক হা তেনেকুৱা কুৱেশ্যন কৰিব নোৱাৰে নহয়। মই বজৰং দলৰ হয়। এতিয়া বজৰং সেইও দলৰ, আপোনাক সুধিছো যে আপুনি বজৰং দলৰ হয়। কি নাম আপোনাৰ? অ', সীমান্ত কোনটো হয়? মই বজৰং দলৰ কোনটো ফৈদৰ মই হয় আপুনি? মই মই বজৰং দলৰ ৰঙিয়া জিলাৰ মই সাহসী সম্পাদক হয়। ঠিক এতিয়া আছে, মই সুধিছো এতিয়া বিক্ৰান্ত কলিতা কোন হয়? বিক্ৰান্ত কলিতা বীৰ লাচিত সেনাৰ ল'ৰা। বীৰ লাচিত সেনাৰ কি সদস্য নে কিবা নিযুক্তি পত্ৰত আছে নে তেওঁ কি হ'ল আছে এইটো? তেওঁ জইণ্ট পদত আছে, যুটীয়া পদত আছে। সেইটো সোধক যে কি পদত আছে, সেইটো সোধক। তো এতিয়া আপুনি সেইটোহে ক'লে সংস্কাৰ। এইটো বুজি পাব লাগে, বুজিছে? আপুনি ক'লে বুজি পোৱাৰ কথাটো হয় নহয়। অসমীয়া ভাষা আপুনি শুদ্ধ ভাৱত ক'বলৈ শিকিব লাগিব ন ডাঙৰীয়া। আৰে আপোনালোকে যদি ইমান যদি পিয়ৰ অসমীয়া হয়, তেনেহলে আপোনালোকে বীৰ লাচিত সেনাক মিয়া গেদা কিয় সোমাই ৰাখিছে? কোনটো? আমি আপোনালোকে জাতি, আপুনি জানেনে অসমীয়া শব্দটো জাতি উম ধৰ্ম ভাষা নিৰ্বিশেষে অসমীয়া শব্দ। উম অসমীয়া এটা মহাজাতি, সেই কথাটো গম পায়নে? ঠিক আছে, তেনেহলে আপোনালোক অসমীয়াৰ হৈ লাগে। অসমীয়া হৈ লাগিছো আমি। অসমীয়া হৈয়েতো মাত তেনেহলে মাতি আছো। তেনেহলে মৃণাংগ বৰ্মনক যে ৰাজু আলীয়ে যে হত্যা কৰিলে, তো তেনেহলে তাৰে ৰিপ্লাই কিয় দিব পৰা নাই? বীৰ লাচিত সেনা নে কি? কোন জেগাত? কি গড়চুকত ক'লে? যে হৈছিলে, গম নাপায়? পাহৰি গলে? কোন জেগাত? গড়চুকত। আপুনি সেইটো গুৱাহাটীত চাওক, থাকে এইখিনি তেওঁলোকৰ নাজানে? প্ৰথম কথা কোনোবা ক্ৰিমিনেলটোত যেতিয়া কোনো এজন মানুহে অপৰাধী হয়, উম অপৰাধীৰ জাতি ভাষা ধৰ্ম এইবিলাক নাথাকে। উম প্ৰথম কথা, তেওঁলোকৰ মাজত যিটো ক'বাৰ পাৰিবাৰিক সম্পৰ্কই হওক বা উম তেওঁলোকৰ মাজত কিবা প্ৰেমৰ সম্পৰ্কই হওক, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কিবা এটা ঘটনা ঘটিছে। গতিকে তাত আমি আৰে জাতিক লৈ আমি জঁপিয়াই পৰা কোনো প্ৰশ্ন নুঠে নহয়। আমি আৰে অন্যায়ৰ বিৰুদ্ধে থিয় হওঁ, কিন্তু ইয়াৰ উদ্দেশ্য এইটো নহয় যে কোনোবা আমি জাতিক লৈ মূৰ্খৰ দৰে আমি তাত লাগি যাওঁ। কথা নক'ব আকৌ তেনেকুৱাকে। তহঁতে মূৰ্খৰ ননচেন্স, তোৰ কাৰণে শিক্ষাগত অৰ্হতা কিমানে? তোৰ ঠিক আছে। শিক্ষা দীক্ষা কিমান? তোক সীমান্ত কলিতা কোন হয় তই? হা সীমান্ত কলিতা কোন হয়? মই সেইটো সুধিছো, কোন হয় সীমান্ত কলিতা? মই বজৰং দলৰ হয়। এতিয়া তই তহঁতে বজৰং দলৰ ফেচ হয়। টু ফেচ বজৰং কৰিব দলৰ কাৰ? পাৰিবি। ঠিক আছে, বজৰং দলৰ কাৰ হয়? আপুনি তই এই আমাৰ বশিষ্ঠ দাহঁতৰ নেকি? হুম? বশিষ্ঠ দাহঁতৰ নেকি? নলবাৰী বশিষ্ঠ দাহঁতৰ নেকি? নলবাৰীৰ বশিষ্ঠ দাহঁতৰ নহয়। ঠিক আছে, তই কাৰ ফালৰ হয়? নলবাৰী তহঁতৰ বেলেগ চেণ্ট্ৰেলৰ কোন আৰু হয়? ৰঙিয়া জিলা বেলেগ। চেণ্ট্ৰেলৰ হুম? কোন হয় সেইটো ক? চেণ্ট্ৰেলৰ কোন হয়? ৰঙিয়া চেণ্ট্ৰেলৰ তই জিলাৰ চেণ্ট্ৰেলৰ কোন আছিলে কচোন? সেইদিনা যে বিক্ৰান্তে যে তহঁতৰ চেণ্ট্ৰেলৰ এজন কোন হয়? ল'ৰাক মই যে যিটো সুধিছো, এজন ল'ৰা পিছৰ লগা বিজ্ঞান হুইজ আৰে বিজ্ঞান ন সেইটো বিক্ৰান্তৰ লগত কুৱেশ্যন এতিয়া আছে কথা আমাৰ নাই। তাতে। আৰে বিক্ৰান্তৰ সেইটো ব্যক্তিগত আমাৰ তাতে মতামত। বেলেগ শুন, আমাৰ তাতে বেলেগ একো প্ৰব্লেম নাই, কিন্তু ৰঞ্জিতক যে বিক্ৰানে যে বেয়াকে কৈছে সেইটোৰ এনচাৰ লাগে আমাক। এটা কথা হ'ল, বিক্ৰান্তে আৰু কাৰোবাক কৈছে, তেওঁ হ'ল ব্যক্তিগত মতামত। বিক্ৰান্তে ব্যক্তিগত কাৰোবাক কৈছে, মতামত তেওঁ ব্যক্তিগত নহয়, মতামত। ব্যক্তিগত মতামত নহয়। বীৰ লাচিত সেনাৰ ওপৰত তেওঁ এনেকে কৈছে। তো বীৰ লাচিত সেনাই এনেকে কিয় কব ৰাষ্ট্ৰীয় বজৰং দলক? সেইটো কি আমাক লাগে। বীৰ লাচিত সেনাৰ মন্তব্য বুলি কোনে ক'লে আপোনাক? হা বীৰ লাচিত সেনাৰ মন্তব্য বুলি কোনে স্পষ্টীকৰণ দিলে? কোনো এজন XYZ ব্যক্তিয়ে আচ্ছা, সি এতিয়া ৰঞ্জিতে যদি শুনক, ৰঞ্জিতক শুনক। তই যিটো হিচাপত যিটো সংস্কাৰত কথা পাতিছ, মই সেইটো বজৰঙৰ সংস্কাৰ বুলি নাভাবো। সেইটো সীমান্ত কলিতাৰ এটা ঘৰুৱা সংস্কাৰ। সি কথা ঠিক পাতিব আছে, তই যি নাজানে। ভাব সেইটো তই কথা যি পাতিব ভাব নাজানে। ভাব। গতিকে তহঁতৰ তই নিচিনা মূৰ্খ নহয়। এতিয়া তই মূৰ্খই। বিজ্ঞান তহঁতে কলিতাই কিবা এটা মূৰ্খই, কথা ক'লে। সেইকাৰণে তহঁতৰ তোৰ বুকুত ইডুকেশ্যন কলিজা কোৱালিফিকেশ্যন নাই ক না? তই তহঁতৰ। পঢ়া শুনা কিমান কৰিলি সেইটো ক? মই তোৰ পঢ়া শুনা কিমান কৰিলি? পঢ়া শুনা কোনখন কৰা নাই কলেজৰ মই, পৰা? কিবা প্ৰব্লেম? পঢ়া তাৰ শুনা কাৰণে কৰা নাই। তোৰ এই সংস্কাৰ। তই কাক নেতৃত্ব দিব আহিছ? তোৰ তোক এতিয়া চেণ্ট্ৰেলৰ কোন হয় তাকে তহঁতক ক'ব নোৱাৰো। কচোন, মই কি চেণ্ট্ৰেলৰ মানুহৰ লগত কথা পাতিম। তই চেণ্ট্ৰেলৰ মানুহৰ লগত ৰঞ্জিতক ফোন কথা কৰ। পাতিম। তই কোন হয় সেইটো ক? তই ৰঞ্জিতক ফোন কৰ। ৰঞ্জিত কি লিখে? ৰঞ্জিত ৰাজবংশীক ফোন কৰ। ৰঞ্জিত ৰাজবংশী। ঠিক আছে, ৰঞ্জিত ৰাজবংশীৰ লগত মই কথা পাতি আছো। কথা পাত তই। ঠিক আছে, তই হ'ব। তই সিহঁতক তই বেয়াকে কিহৰ কাৰণে কোৱাব ৰঞ্জিত ৰাষ্ট্ৰীয় সেনা? ৰাজবংশী কোন? সেইটো তাক তই মেছেজ কৰ। ফেচবুকত গ'লে মেছেজ পাবি নহয়, ৰঞ্জিত ৰাজবংশীক মই এতিয়া কল কৰিম। নাম্বাৰটো দিয়কচোন, মই তেখেতক কল কৰিম। যে এনেধৰণে মই কল লগাই আছো ৰ। ঠিক আছে, এনেদৰে কোনোবা মানুহে এই ব্যক্তিগতভাৱে লাইনত কাৰোবাক থাক, লাইনত ঠিক থাক আছে, ৰ। নাম্বাৰটো দে আকৌ। তোৰ লগত কনফাৰেন্সত কেলেই কথা ঐ পাতিম? লাইনত তই থাক, লাইনত কথা অসংস্কাৰী পাতাম মানুহ না এটাৰ মইতো। লগত তোৰ নাম্বাৰটো দিবলৈ কিয় ভয় খাৱ? ৰ ৰ ৰ তই ৰ সেয়াহে সংগঠন কৰা।
তোৰ বুকুত দম চাম ৰৈ সেয়াহে আছিলো ভাই সংগঠন কৰ তোৰ নেকি বুকুত দম চাম সেয়েহে সংগঠন কৰ ৰ সংগঠন সেয়েহে কৰ নেকি সেই তোৰ লেভেল তোৰ বুকুত হা হা পিছত আৰু ফোন ৰিচিভ নকৰা নহয় 100% মই নিজে কল কৰিছো আপুনি লগ কৰিব বিচাৰিছে নিশ্চয় লগ কৰিম এইটো আপুনি খালি আহিলে হ'ল আচ্ছা আৰু বাইদেউ আৰু এটা কথা ক'লো বিক্ৰান্তক মাতি দিব হা বিজ্ঞান থাকিব আপোনাৰ চাওক বিজ্ঞান থাকিব বিজ্ঞান হল তেওঁ ব্যক্তিগতভাৱে কি কৈছে কি কৰা নাই তাত মই জবাবদিহি নহয় কিন্তু অ তেখেতে বীৰ লাচিত সেনাৰ এজন সৈনিক হিচাপে বিজ্ঞানটো থাকিব মই নিশ্চয় তেখেতক কম ঠিক আছে আৰু বাকী হল বীৰ লাচিত সেনাৰ বাকী মই থাকিম নিজেই থাকিম মই বিকাশ আৰু লগতে হল বিকাশ থাকিব বিকাশ থাকিব চব থাকিব আচ্ছা চব ঠিক থাকিব আছে দেই ঠিক আমি আছে হল বিকাশ থাকিম ঠিক আছে বিকাশক মাতক আৰু হেৰিক মাতক ইয়াৰ নাম কি আছিল বিক্ৰান্ত ঠিক আছে বাছ আপোনাৰ আৰু গোটেইখিনিকে আপুনি মাতিম এই আপোনাৰ তিনিজন কম্পালচৰি কম্পালচৰি আৰু আপুনি নাহাকে নাথাকিব খালি মই আৰে ঠিক মই আছে আপোনাক আপুনি ফোন আপুনি কৰি কি আছো কয় মই সীমান্ত সুধি আছো মোৰ তাত নাম্বাৰ আছে তো মইতো যামেই মিষ্টাৰ সীমান্ত কলিতা আপুনি নহয় জানো বজৰঙৰ হয় ঠিক আছে আপুনি নাহাকে নাথাকিব একদম 100ৰ ভিতৰত 100 চিউৰিটি দি কৈছো যে আপুনি কিবা আলোচনাৰ কাৰণে আহিম বুলি কৈছে নিশ্চয় আপোনাক মোষ্ট ৱেলকাম আৰু তাৰ কাৰণে আপোনাৰ গণেশগুৰিত 3টা বজাৰ ভিতৰত আপুনি পাম কৈছে 3টা বজাৰ ভিতৰত আমি থাকিম হ'ব অকে অকে ডান থেংক ঠিক আছে হ'ব অকে কিন্তু নাহাকে নাথাকিব দেই